নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লাষ্ট ক্লাছত আমি স্পৰ্শক সম্বন্ধীয় এটা উপপাদ্য পাইছিলোঁ, তাকে আমি প্ৰমাণ কৰিছিলোঁ। সো আজিৰ ক্লাছত সেই উপপাদ্যৰ আধাৰত আমি অনুশীলনী 10.2 আৰম্ভ কৰিম। অনুশীলনী 10.2 প্ৰথম প্ৰশ্নটো আমাক কি দিয়া আছে চোৱা। প্ৰশ্ন 1 পৰা 3 লৈ শুদ্ধ উত্তৰ বাছি উলিওৱাৰ উপযুক্ত কাৰণ দেখুৱা। আমাক মাল্টিপল চয়েস কোৱেশ্চন দিছে, প্ৰতিটো প্ৰশ্নৰে 4টা অপচন দিয়া আছে। আমি এই সমস্যাবোৰ সমাধান কৰি এই 4টা অপচনৰ কোনটো শুদ্ধ হয় তাকে আমাক উলিয়াব দিছে। সো শুদ্ধ উত্তৰ প্ৰথমে নিৰ্ণয় কৰি কাৰণ দৰ্শাব দিছে। একচুয়ালি আমি কি কৰিম, যিবোৰ সমস্যা আমাক দিয়া আছে সেই সমস্যাবোৰ সমাধান কৰিম নিজে, সেইখিনি আমাৰ যুক্তি হ'ব আৰু তাৰ আধাৰত কোনটো শুদ্ধ উত্তৰ হয় তাকে আমি নিৰ্ণয় কৰিম। ঠিক আছে, আহাইতে আমি প্ৰথম প্ৰশ্নলৈ যাওঁ। তোমার স্ক্রিনত প্রথম প্রশ্নটো চাবা কি দিয়া আছে। এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল আমাৰ 4টা অপচন দিয়া আছে 7 সেন্টিমিটাৰ, 12 সেন্টিমিটাৰ, 15 সেন্টিমিটাৰ আৰু 24.5 সেন্টিমিটাৰ। সো আমাৰ যি গিভেন কন্ডিশন আছিল, আমাক দিয়া আছে যে এটা বৃত্তৰ স্পৰ্শকৰ দৈৰ্ঘ্য দিছে তোমাৰ 24 সেন্টিমিটাৰ আৰু স্পৰ্শকডাল কিউ বিন্দুৰ পৰা আঁকা হৈছে আৰু সেই কিউ বিন্দুটোক তোমাৰ কেন্দ্ৰৰ পৰা দূৰত্ব দিয়া হৈছে 25 সেন্টিমিটাৰ। সো এইখিনি তথ্যৰ আধাৰত আমাৰ উলিয়াব লাগিব সেই বৃত্তটোৰ তোমাৰ ব্যাসাৰ্ধ কিমান। ঠিক আছে, আমি সমাধান কৰো আহা। সো আমি ৰাফ ডায়াগ্ৰাম আঁকি পেলাই সমস্যাটো সমাধান কৰিম। চিত্ৰ আঁকিলে আমাৰ সমস্যাবোৰ সমাধান কৰোঁতে ইজি হয়। সো আমাক প্ৰশ্নটো কি দিয়া আছে, এটা বৃত্ত দিয়া আছে। আমি সিম্পল এটা ৰাফকৈ বৃত্ত এটা বনাই লওঁ, যাৰ কেন্দ্ৰ আমি ধৰি ললো O। ঠিক আছে, তাৰপিছত কি কৈছে, এটা বিন্দু কিউৰ পৰা এটা স্পৰ্শকৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ। ধৰি ললো কিউ বিন্দুটো ইয়াত আছে, ইয়াৰ পৰা স্পৰ্শকৰ দৈৰ্ঘ্য দিয়া আছে। সো প্ৰথমতে স্পৰ্শকডাল আঁকিলো আমি, ধৰি লওক পি বিন্দু স্পৰ্শ কৰিছে, গতিকে কিউ পি হ'ব স্পৰ্শকৰ দৈৰ্ঘ্য, সেয়া দিয়া আছে আমাৰ 24 সেন্টিমিটাৰ। ঠিক আছে, তাৰপিছত কি কৈছে আমাৰ, আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ। আমাৰ কেন্দ্ৰ আছে O, ইয়াৰ পৰা কিউৰ দূৰত্ব দিয়া আছে আমাক, আমি ৰেখাডাল সংযোগ কৰি দিলে আমি দূৰত্ব বুজাব, সেইটো দিয়া আছে আমাক 25 সেন্টিমিটাৰ। উলিয়াব কি দিছে আমাক, বৃত্তটোৰ ব্যাসাৰ্ধ। সো বৃত্তটোৰ ব্যাসাৰ্ধ আমি য'ত আঁকিব পাৰিম, ওৰ পৰা পৰিধি য'ত সংযোগ কৰিম। সো আমি সিম্পল কি কৰিম, ওৰ পৰা আমি এই স্পৰ্শ বিন্দুত সংযোগ কৰি দিম, এইটোৱে ব্যাসাৰ্ধ হ'ব। ঠিক আছে, এই OP-ৰ যুক্ত আমাক উলিয়াব দিছে। ওকে, ইয়াত চোৱা মই ওৰ লগত পি এইকাৰণে সংযোগ কৰিছো, কাৰণ এই পি বিন্দু হ'ল আমাৰ স্পৰ্শ বিন্দু আৰু এই স্পৰ্শক আছে আমাৰ কিউ পি। সেই স্পৰ্শ বিন্দুত ব্যাসাৰ্ধ আঁকিলে আমি এটা উপপাদ্য একদম প্ৰথম ক্লাছত শিকিছিলো, সেই উপপাদ্যটো ইয়াত প্ৰয়োগ কৰি পেলাই এই সমস্যাটো আমি সমাধান কৰিম। ঠিক আছে, সো আমি কি গম পালো, ইয়াত আমাৰ কিউ পিৰ যুগ অৰ্থাৎ স্পৰ্শকৰ দৈৰ্ঘ্য দিয়া আছে 24 সেন্টিমিটাৰ, এই বিন্দুটো ওৰ পৰা তোমাৰ দূৰত্ব দিয়া আছে 25 সেন্টিমিটাৰ। উলিয়াব লাগে ব্যাসাৰ্ধ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি কেনেকৈ উলিয়াম, সো আমি গিভেন কন্ডিশন দুটা লিখি লওঁ। সো ইয়াত কি দিয়া আছে আমাৰ, হিয়াৰ কিউ পি ইজ ইকুৱেল টু 24 সেন্টিমিটাৰ এণ্ড অ' কিউ ইজ ইকুৱেল টু 25 সেন্টিমিটাৰ। আমাৰ উলিয়াব লাগে OP-ৰ মান। সো ইয়াৰ কাৰণে আমি কি কৰিম, অলৰেডি মেনশ্যন কৰিলোৱে। আমি কি জানো যে স্পৰ্শ বিন্দুত স্পৰ্শক আৰু এই বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ, অৰ্থাৎ স্পৰ্শক আৰু স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ তোমাৰ পৰস্পৰ কি হয়, লম্ব হয়। দ্যাট ইজ OP লম্ব QP হ'ব। ঠিক আছে, সিন্স OP লম্ব QP, তোমালোকে চিত্ৰত নিশ্চয় এটা ত্ৰিভুজ দেখা পাই আছা। সো এই ত্ৰিভুজটো আছে কি আমাৰ OPQ, আৰু এই ত্ৰিভুজটো কি প্ৰকৃতিৰ ত্ৰিভুজ হ'ব, সো এয়া হ'ব এটা সমকোণী ত্ৰিভুজ। নিশ্চয় তোমালোকে গম পাইছা, যিহেতু এটা এটা সমকোণী ত্ৰিভুজ, সো ইয়াত আমি সিম্পলি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি দিব পাৰি। সো পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি দিলে আমি মান পাই যাম, একদম সিম্পল নহয় জানো। আহা আমি কৰো, সমকোণী ত্ৰিভুজ OPQ পাইথাগোৰাছৰ সূত্ৰ কি হয় আমাৰ, অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ, এই কোণ সাপেক্ষে ভূমি বুলি ক'লো। সো আমি লিখিম, যেহেতু আমাৰ OP মান লাগে ইমানটো আগত লিখি আছো, OP স্কয়াৰ প্লাস QP স্কয়াৰ মানে লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল টু অতিভুজ স্কয়াৰ। ওকে, সো জাস্ট ভ্যালু কেইটা পুট কৰি সিম্পলিফিকেশন কৰি যোৱা। QP মান আছে 24, OQ মান আছে আমাৰ 25। সো 24 স্কয়াৰ মানে মকুলে জানো কিমান, 576, এটা 625, এইবিলাক নন ভ্যালু। 25 স্কয়াৰ কিমান, 24 স্কয়াৰ কিমান মুখে থাকিব লাগে। সো ইয়াৰ পৰা পাওঁ আমি OP স্কয়াৰ ইজ ইকুৱেল টু 625 মাইনাস 576। সো আমি OP স্কয়াৰ ইকুৱেল টু মাইনাস কৰিলে 15 পৰা 6 থাকিল 9,
11 পৰা 7 গ'ল থাকিল আমাৰ 49 সো ইয়াৰ পৰা আমি OP পাও ইকুৱেল টু 7 একচুয়ালি প্লাস মাইনাস 7 হ'ব লাগে সিন্স দূৰত্ব বুজাই আছে দূৰত্ব নেগেটিভ কেতিয়াও নহয় সো আমি প্লাস 0 টু 7 এতিয়া তোমালোক কিতাপত অপচন চাও কোনটো শুদ্ধ সো আমাৰ অপচন নম্বৰ এ শুদ্ধ হৈ আছে সো এনসার হ'ব আমাৰ অপচন এ 7 সেন্টিমিটার ঠিক আছে একদম ইজি ইয়াত জাস্ট আমি কি আমাৰ উপপাদ্যটো এপ্লাই কৰিলো যে স্পৰ্শক আৰু তোমাৰ স্পৰ্শ বিন্দু ব্যাসাৰ্ধ পৰস্পৰ লম্ব যেহেতু ইয়াত লম্ব সো সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰ ঠিক আছে আমি এতিয়া কোৱেশ্চন নম্বৰ 2 চাম কি উঠিছে চোৱা চিত্ৰ 10.11 ত আমাক চিত্ৰ এটা দিয়া আছে যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ ইকুৱেল টু 110 ডিগ্ৰী তেন্তে এংগল PTQ নিৰ্ণয় কৰা দ্যাট মিন্স উলিয়াব দিছে PTQ ৰ মান সো চাৰিটা অপচন দিয়া আছে 60 ডিগ্ৰী 70 ডিগ্ৰী 80 ডিগ্ৰী এণ্ড 90 ডিগ্ৰী কোনটো শুদ্ধ উত্তৰ হয় তাকে আমি উলিয়াব লাগিব আমাক চিত্ৰটো দিয়া আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ ছবিটো দিয়া আছিল প্ৰশ্নত তথাপি আমি এটা কৰিলো মন কৰিবা যেহেতু মাল্টিপল চয়েস কোৱেশ্চন সো এই সমস্যাবোৰ আমি সিস্টেমেটিকলি নকৰি পেলাই আমি যিমান দূৰ পাৰো অৰেলি শৰ্টকৈ কৰিব চেষ্টা কৰিম ঠিক আছে যাতে আমি কম সময়ত এনসাৰবোৰ উলিয়াব পাৰো ঠিক আছে সো আমি অকল সিস্টেমেটিক অংকবোৰ নকৰো ডাইৰেক্টলি চিত্ৰটো চাই পেলাই আমি সহজতে কৰিবলৈ চেষ্টা কৰিম ওকে এতিয়া প্ৰশ্নটোলৈ আহো আমি আমাক এটা ত্ৰিভুজ বৃত্ত অকেন্দ্ৰীয় বৃত্তৰ দুডাল স্পৰ্শক PT এণ্ড QT দিয়া আছে আমাক দিয়া আছে এংগল POQ মান 110 ডিগ্ৰী উলিয়াব দিছে এংগল PTQ ওকে ইয়াৰ মানটো আমাক উলিয়াব দিছে কেনেকৈ উলিয়াব পাৰো চাওঁ আমি এতিয়া সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি যদি ইয়াত অকণ ভালকৈ লক্ষ্য কৰোঁ তেতিয়া আমি দেখা পাম POQT এটা হ'ল আমাৰ চতুৰ্ভুজ হয়নে POQT এটা আমাৰ কি চতুৰ্ভুজ ওকে এই চতুৰ্ভুজৰ এই T কোণৰ জোখটো আমাৰ উলিয়াব লাগে সো আমি কেনেকৈ উলিয়াম আমি চতুৰ্ভুজৰ কোণৰ সমষ্টি ধৰ্ম জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী এতিয়া ইয়াৰ এটা কোণৰ জোখ উলিয়াবলৈ হলে বাকি তিনিটা কোণৰ জোখ জানিব লাগিব হয়নে সো আমি T কোণৰ জোখ উলিয়াবলৈ বাকি তিনিটা কোণ মানে এই P কোণ O কোণ আৰু Q কোণৰ জোখ জানিব লাগিব ইয়াৰে কিন্তু আমাৰ O কোণৰ জোখটো দিয়া আছে 110 ডিগ্ৰী এতিয়া যদি আমি P কোণৰ জোখ আৰু Q কোণৰ জোখটো উলিয়াই দিব পাৰো তেন্তে চতুৰ্ভুজৰ কোণ সমষ্টি ধৰ্ম প্ৰয়োগ কৰি পেলাই আমি T কোণৰ জোখটো উলিয়াই দিম ঠিক আছে গতিকে এতিয়া আমাৰ প্ৰাথমিক কাম কি হ'ব এংগল P মান উলিয়াম আৰু এংগল Q মান উলিয়াম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ বিশ্বাস তোমালোকে P আৰু Q মান কিমানকে হ'ব তোমালোকে উলিয়াব পাৰিছা কিমান হ'ব চাওঁ আমি জানাই তোমালোকে এইটো চোৱা এই TP এডাল কি হয় আমাৰ স্পৰ্শবিন্দু হ'ল P সেই স্পৰ্শবিন্দুত OP কি হ'ব আমাৰ OP এডাল কি আছে আমাৰ ব্যাসাৰ্ধ TP স্পৰ্শক আৰু সেই স্পৰ্শবিন্দুত OP এটা কি হয় আমাৰ ব্যাসাৰ্ধ সো এই দুটাৰ উপপাদ্য আমি জানো যে স্পৰ্শবিন্দু এটা স্পৰ্শক আৰু স্পৰ্শবিন্দুৰ ব্যাসাৰ্ধ পৰস্পৰ কি হয় লম্ব হয় ওকে গতিকে ইয়াৰ মানটো কিমান ডিগ্ৰী হ'ব আমাৰ 90 ডিগ্ৰী এংগল P মান আমি কিমান ডিগ্ৰী পাই গলো 90 ডিগ্ৰী ক্লিয়াৰ একেদৰে আমি ক'ব পাৰো এংগল Q মানো কিমান ডিগ্ৰী হ'ব আমাৰ 90 ডিগ্ৰী ৰাইট P মান যেনেকৈ 90 ডিগ্ৰী Q মান 90 ডিগ্ৰী হ'ব কাৰণ এডাল স্পৰ্শক এডাল তোমাৰ কি হয় ব্যাসাৰ্ধ এতিয়া চোৱা আমি T মান পাই গলো আমি কি কৈছিলো যে T মান উলিয়াবলৈ বাকি তিনিটা কোণৰ জোখ জানিব লাগিব বাকি তিনিটা কোণৰ জোখটো আমাৰ হাতত আছে T মানটো আমি ইজিলি পাই যাম নহয় জানো কিমান হ'ব সেইটো আমি অৰেলি কৰিব পাৰি 90 কিমান হয় আমাৰ 180 360 পৰা 180 বাদ দিয়ে থাকিব আমাৰ 180 180 110 বাদ দিলে কিমান হ'ব এইটো আমাৰ 70 ডিগ্ৰী একদম ইজিলি পাই যাব হয়নে সো তথাপি মই ইয়াত একন কৰি দিছো মই আমাৰ তিনিটা কোণৰ জোখ জানো কিমান 90 প্লাস কিমান 110 প্লাস এংগল PTQ চতুৰ্ভুজৰ ধৰ্মমতে কিমান ডিগ্ৰী হ'ব 360 POQT চতুৰ্ভুজ সো এই তিনিটাৰ যোগফল পাওঁ আমি কিমান 290 ডিগ্ৰী পাওঁ প্লাস PTQ is equal to 360 so ইয়াৰ পৰা পাওঁ এংগল PTQ is equal to 360 minus 290 that is পাওঁ আমি কিমান ডিগ্ৰী 70 ডিগ্ৰী ওকে তো অপচনটো চোৱা কোনটো অপচনত মিলিছে আমাৰ কিতাপত চাবা অপচনটো হ'ল B 70 ডিগ্ৰী ঠিক আছে সো যিমান দূৰ পাৰি অপচনবোৰ মানে অৰেলি কৰিব চেষ্টা কৰিবা অলপ অচৰ লাগিলে কৰিবা কিন্তু সিস্টেমেটিক কৰি পেলাই সময় নষ্ট নকৰিবা ঠিক আছে কোৱেশ্চন নম্বৰ 3 চোৱা যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ P আৰু PP স্পৰ্শক কেডালে পৰস্পৰ 80 ডিগ্ৰী কোণত খালি থাকে তেন্তে এংগল POA চাৰিটা অপচন দিয়া আছে 50 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী আৰু 80 ডিগ্ৰী কোনটো উলিয়াব লাগিব সো আমি সমস্যাটো আমি আগৰ দৰে সমাধান কৰিম ছবি আঁকি পেলাই কৰিম তেতিয়া আমি সহজতে বুজি পাম
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি প্ৰশ্ন দিয়া ধৰণৰ ছবিটো আঁকি লৈছোঁ আমি আমাক দিয়া আছে যে অ' কেন্দ্ৰীয় বৃত্তৰ এটা বিন্দু পিৰ পৰা দুডাল স্পৰ্শক পি এ আৰু পি বি আৰু এই স্পৰ্শক দুডাল পৰস্পৰ 80 ডিগ্ৰী কোণ খালী আছে অৰ্থাৎ এংগল এ পি বি দিয়া আছে আমাৰ 80 ডিগ্ৰী আমাক উলিয়াব দিছে এংগল পি অ' এ ছবিটোত আমি ডিৰেক্টলি আকৌ হোৱা নাই এংগল পি অ' এ আমি বনাই ল'ম চ' পি অ' এ কেনেকৈ আঁকিম পিৰ লগত অ' সংযোগ কৰিম অ'ৰ লগত এ সংযোগ কৰিম এই কোণটো আমাক উলিয়াব দিছে এংগল পি অ' এ ঠিক আছে চ' আমি এই কোণটো কেনেকৈ উলিয়াম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আকৌ কৈছোঁ এইবোৰ মাল্টিপল চইচ কুৱেশ্যন আমি যিমান পাৰোঁ অৰেলি অৰ্থাৎ মুখে মুখে কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি সমাধানটো কেনেকৈ কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ অংকবোৰতো আমি বৃত্তৰ স্পৰ্শক উপপাদ্য ব্যৱহাৰ কৰি আছিলোঁ ইয়াতো আমি তেনেকুৱাকৈ ব্যৱহাৰ কৰি চাম যে কেনেকৈ উলিয়াব পাৰোঁ চ' ইয়াত এংগল পি অ' এ আমি ছবিটো অকণ ভালকৈ চাওঁ এটা ত্ৰিভুজৰ কোণ হয় এই ত্ৰিভুজটোৰ পি অ' এ ত্ৰিভুজটোৰ এটা কোণ হ'ল পি অ' এ আমি পি অ' এ ত্ৰিভুজটোৰ এংগল পি অ' উলিয়াবৰ কাৰণে বাকী দুটা কোণৰ যদি যোগ জানো আমি তেন্তে এই তৃতীয় কোণটো অৰ্থাৎ এংগল পি অ' এ আমি ত্ৰিভুজৰ কোণৰ ধৰ্ম ব্যৱহাৰ কৰি উলিয়াই দিব পাৰিম ঠিক আছে চাওঁচোন এতিয়া বাকী দুটা কোণৰ জোখ আমি জানো নেকি চোৱা আমাৰ ইয়াত স্পৰ্শকডাল কি আছে পি এ অ'কে স্পৰ্শক আছে পি এ স্পৰ্শ বিন্দু এ বিন্দুত স্পৰ্শকডাল হ'ল আমাৰ পি এ আকৌ সেই বিন্দুত আমাৰ ব্যাসাৰ্ধ আছে কি অ' এ চ' উপপাদ্য মতে এই কোণটো কিমান ডিগ্ৰী হ'ব আমাৰ 90 ডিগ্ৰী আমি কৰি আছোঁ অ'কে চ' এই ত্ৰিভুজটোৰ এটা কোণৰ জোখ আমি পাই গ'লোঁ কিমান 90 ডিগ্ৰী আন এটা কোণ কি আছে আমাৰ এই ত্ৰিভুজটোৰ এ পি অ' অৰ্থাৎ এই কোণটো আমাৰ জানিব লাগিব এই কোণটো আমাক নাজানো আমি আমাক কিন্তু এই কমপ্লিট কোণটো দিয়া আছে কিমান ডিগ্ৰী 80 ডিগ্ৰী এতিয়া আমি যদি এই কোণটোৰ জোখ জানো তেন্তে আমি এই কোণৰ জোখটো উলিয়াই দিব পাৰোঁ অ'কে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কোণৰ জোখটো হ'ব এই সম্পূৰ্ণ কোণৰ আধা কেনেকৈ হয় মই কৈ আছোঁ যে এই কোণৰ জোখটো হ'ব সম্পূৰ্ণ কোণৰ আধা দেট ইজ এই কমপ্লিট কোণটো আছিলে আমাৰ 80 ডিগ্ৰী চ' ইয়াৰ মান হৈ যাব আমাৰ 40 ডিগ্ৰী অ'কে ইয়াৰ মান কিমান হ'ব 40 ডিগ্ৰী গতিকে এই ত্ৰিভুজটোৰ এটা 40 ডিগ্ৰী এটা 90 ডিগ্ৰী দ্বিতীয় কোণটো আমি ইজিলি পাই যাম নহয় জানো চ' তেনেকৈ সমাধান কৰি দিম ইয়াৰ আগতে মই কওঁ তোমালোকক যে ইয়াৰ এই কোণৰ মান এই কমপ্লিটটো আধা কিয় হ'ব চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথম লাষ্ট ক্লাছত যোনটো উপপাদ্য কৰিছিলোঁ যে এটা বহী বিন্দুৰ পৰা যদি বৃত্তলৈ আমি স্পৰ্শক দুডাল আঁকো এই স্পৰ্শক দুডাল পৰস্পৰ কি হয় সমান হয় ঠিক আছে এই উপপাদ্য আমি প্ৰমাণ কৰোঁতে দেখুৱাইছিলোঁ যে এনেকুৱাকৈ দুটা ত্ৰিভুজ হৈছিল এই ত্ৰিভুজ দুটা পৰস্পৰ কি হৈছিল আমাৰ সৰ্বসম ত্ৰিভুজ দুটা কি হৈছিল আমাৰ সৰ্বসম যিহেতু ত্ৰিভুজ দুটা সৰ্বসম তেন্তে অনুৰূপ কোণ দুটা সমান হ'ব কথাটো ইয়াত একেটাই হৈ আছে নহয় জানো এই কোণটো সমান হ'ব এই দুটা কোণ সম্পূৰ্ণ কোণটো কি হ'ব আধাই হ'ব গতিকে এই কমপ্লিট কোণটো যদি তোমাৰ 80 ডিগ্ৰী ইয়াৰ মানটো কিমান হ'ব আমাৰ 40 ডিগ্ৰী ঠিক আছে চ' আমি কি গম পালোঁ যে এই কোণৰ মান 40 এই কোণৰ মান 90 চ' ইয়াৰ মান কিমান হ'ব 90 প্লাছ 40 হয় আমাৰ 130 ত্ৰিভুজ তিনিটা কোণ 180 চ' 180 পৰা 130 গ'ল আমাৰ থাকিল কিমান 50 ডিগ্ৰী চ' ইয়াৰ এনচাৰ কিমান ডিগ্ৰী হৈ যাব আমাৰ 50 ডিগ্ৰী ঠিক আছে চ' আমি এইটো কেনেকৈ কৰিম চোৱা আমি কেনেকৈ অপশ্যনটো একচুৱেলি এনচাৰ উলিয়াম আমাক কৰি দেখুৱাব দিয়া নাই শ্বৰ্টলি কেনেকৈ কৰিম চ' আমি কি গম পালোঁ যে ট্ৰাইংগল পি অ' এ ডিৰেক্টলি আমি লিখি লওঁ এংগল এ আমি কিমান গম পালোঁ 90 ডিগ্ৰী কাৰণ ব্যাসাৰ্ধ আৰু স্পৰ্শক পৰস্পৰ লম্ব তাৰপিছত এই পি কোণটো কিমান পালোঁ আমি হাফ অফ 80 দেট ইজ 40 ডিগ্ৰী নহয় জানো এটাকে কি হ'ব আমাৰ 90 প্লাছ 40 প্লাছ এংগল পি অ' এ ইজ ইকুৱেল টু 180 অ'কে চ' 90 40 আমাক দিয়ে 130 সেইফালে লৈ গ'লোঁ আমি মাইনাছ হ'ল দেট ইজ কিমান ডিগ্ৰী ল'লোঁ আমি 50 ডিগ্ৰী ক্লিয়াৰ চ' এইটো আমি চিষ্টেমেটিক প্ৰব্লেম চল্ভ কৰা নাই মাল্টিপল চইচ কুৱেশ্যন আমি অৰেলি কিমান সহজতে কৰিব পাৰোঁ কিমান কম সময়ত কৰিব তেনেকুৱাহে মই দেখুৱাই দিছোঁ ঠিক আছে চ' এনচাৰটো চোৱা কোনটো অপশ্যনত পৰিছে কিতাপত চাবা এনচাৰটো হ'ল আমাৰ অপশ্যন এ কিমান ডিগ্ৰী পালোঁ আমি 50 ডিগ্ৰী ক্লিয়াৰ